Hello everyone. আমি সলভ কৰি আছিলো এই বৰ্ষৰ বিভিন্ন ডিস্ট্ৰিক্টত অহা প্ৰি বৰ্ড এক্সামৰ পেপাৰসমূহ। আজি আমি সলভ কৰিব গৈ আছো ধুবুৰী ডিস্ট্ৰিক্টৰ পেপাৰখন। কোৱেশ্চন নম্বৰ 1 যদি A B C আৰু D ৰাশি কেইটা সমানুপাতত আছে তেন্তে তোমালোকে মনত ৰাখিবা যে যদি সমানুপাতত চাৰিটা ৰাশি থাকে তেতিয়া হলে প্ৰথমটোৰ আৰু শেষৰটোৰ পূৰণফল is equal to মাজৰ দুটাৰ পূৰণফলৰ সমান হয় অৰ্থাৎ AD is equal to BC. Option C is the correct one. আৰু যদি ব্যস্তানুপাতত থাকে তেতিয়া হলে প্ৰথমটো পূৰণ তৃতীয়টো is equal to দ্বিতীয়টো পূৰণ শেষৰটো। Question number 2 যদি P আৰু Q সমানুপাতত থাকে আৰু P is equal to 6 হলে Q is equal to 30 এটা P is equal to 2 হলে Q মান হ'ব। অকমান আগত আমি পাই হৈছো যে যদি চাৰিটা ৰাশি সমানুপাতত থাকে তেতিয়া হলে প্ৰথমটো ইনটু শেষৰটোৰ মানটো মাজৰ দুটাৰ পূৰণফলৰ সমান হয়। এটা যেহেতু ইয়াতে P আৰু Q সমানুপাতত আছে গতিকে সহজ হ'বৰ কাৰণে মই ধৰি ললো যে এটো P1 আৰু এটো হৈ গল Q1 আনহাতে P2 আৰু Q এই শেষৰ দুটাক মই ধৰি ললো P2 আৰু Q2 বুলি। ইয়াতে চাৰিটা ৰাশি আছে আৰু এই চাৰিটা ৰাশি কি হৈ আছে সমানুপাতত আছে গতিকে মই লিখিব পাৰো প্ৰথমটো ইনটু শেষৰটো অৰ্থাৎ P1 ইনটু Q2 is equal to মাজৰ দুটা Q1 into P2 ইয়াত যদি মই মানখিনি বহাই দিওঁ P1 ৰ মান আছিল 6 into Q1 ৰ মান আছিল 30 into P2 ৰ মান আছিল 2 এই 6 টো ইয়াতে পূৰণ হৈ আছিল অপোজিট সাইডত যদি নিউ তেতিয়া হলে ই হৈ আহিব হৰণ ডিভাইডেড বাই 6 এৰ যদি মই 30 কাটো 5 টাইমছ তো বাকি থাকিলে 5 into 2 is equal to 10. Option C is the correct one. Question number 3 যদি n এটা স্বাভাৱিক সংখ্যা হয় n square আৰু n plus 1 square ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব এটো হ'বগে তোমাৰ যি দুটা ক্ৰমিক সংখ্যা দিয়া আছে তাৰে ভিতৰত সৰু সংখ্যাটোৰ দুগুণ। এটা আমি যদি চাও n square means ইয়াতে সৰু সংখ্যাটো হ'ব n আৰু ইয়াত কৈ পিছৰ ক্ৰমিক সংখ্যা তো হ'বগে n plus 1 গতিকে সৰুটোৰ দুগুণ অৰ্থাৎ n ৰ দুগুণ that means twice n। তলৰ কোনটো সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গ এতিয়া আমি যদি 1 ৰ পৰা up to 9 লৈ যদি আমি চাও তেতিয়া হলে ইয়াৰ স্কয়াৰ কেটা তুমি উলিয়াই চাব পাৰা আৰু নেকে উলিয়াই যদি আমি চাও 1 ৰ স্কয়াৰ যদি হয় এটা সংখ্যাৰ একক ঘৰ থকা সংখ্যাটো যদি 1 হয় তেতিয়া হলে ইয়াৰ যেটো বৰ্গ সংখ্যা আহিব তাৰ কি আহিব 1 2 যদি হয় তেতিয়া হলে আহিব 4 তো এনেকে যদি আমি গুটেইখিনি উলিয়াও 9 ৰ যদি হয়গে ইয়াৰ লাষ্টটো আহিবগে 1 আৰু তুমি এই গুটেইখিনি উলিয়াই চালে এটা কথা মন কৰিবা হেতু হল যে যদি এককৰ ঘৰত অযুগ্ম সংখ্যা থাকে অৰ্থাৎ 1 3 5 7 আৰু 9 যদি থাকে তেতিয়া হলে যেটো বৰ্গ সংখ্যা হ'ব হেতু এককৰ ঘৰত কি থাকিব অযুগ্ম সংখ্যাই থাকিব। আনহাতে যদি এককৰ ঘৰত যুগ্ম সংখ্যা থাকে অৰ্থাৎ 0 2 4 6 8 থাকে তেতিয়া যেটো বৰ্গ সংখ্যা পাবা হেতু কি হ'বগে যুগ্ম। এতিয়া যুগ্ম সংখ্যাৰ বৰ্গ হ'ব লাগিলে তেতিয়া হলে ইয়াতে আমি যদি এককৰ ঘৰৰ সংখ্যাটো চাও ইয়াতে D অপচনটোত আছে এটা যুগ্ম সংখ্যা গতিকে শুদ্ধ অপচনটো হ'বগে D। কোৱেশ্চন নম্বৰ 5 এটা অপৰিমেয় সংখ্যা নহয় এতিয়া পাইটো এটা অপৰিমেয় সংখ্যা গতিকে ই অপচনটো নহয় √2 এটা অপৰিমেয় সংখ্যা √8 এটা অপৰিমেয় সংখ্যা বাকি থাকিলে অপচন D এটা পৰিমেয় সংখ্যা ইয়াৰ বৰ্গমূলটো হ'বগে 1.5। কোৱেশ্চন নম্বৰ 6 যদি গসাউ 96404 ৰ 4 হয় তেন্তে লসাউ কিমান হ'ব তোমালোকে পাই হিসা গসাউ পূৰণ লসাগু is equal to সংখ্যা দুটাৰ পূৰণফল ইয়াৰ যদি মই মানখিনি বহাই দিওঁ গসাউ আমাক দিয়া আছে 4 লসাগু আমি উলিয়াব লাগে সংখ্যা দুটাৰ পূৰণফল হ'বগে 96 into 404 4 ইয়াতে পূৰণ হৈ আছে ইফালে যদি পঠাই দিওঁ ই হৈ যাব হৰণ তো এটা আমাৰ বাকি থাকিলে কেৱল লসাগু 4 এ যদি মই কাটো 404 ক যাব 101 আৰু আমাৰ বাকি থাকিলে 96 into 101 96 into 101 যদি আমি পূৰণ কৰো হ'বগে 96। কোৱেশ্চন নম্বৰ 7 দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a is equal to bq plus r যত যেটো r আছিল r ৰ মানটো b কে কি হ'ব লাগে সৰু হ'ব লাগে আৰু r ৰ মানটো 0 বা তাতকৈ ডাঙৰ হ'ব পাৰে গতিকে শুদ্ধ অপচনটো হ'বগে আমাৰ a। কোৱেশ্চন নম্বৰ 8 তলৰ কোনটো এটা বহুপদ ৰাশি নহয় সো ইয়াতে এই চলকটো ভগ্নাংশটোৰ হৰত আছে গতিকে ই এটা বহুপদ ৰাশি হ'ব নোৱাৰে শুদ্ধ অপচনটো আমাৰ হ'বগে c। কোৱেশ্চন নম্বৰ 9 যদি x² - 2 * a - 2x - 3 বহুপদটো এটা শূন্য
3 হয় তেন্তে এৰ মান আমাক সুধিছে এটা মই ধৰি ললো শূন্য দুটা আলফা আৰু বিটা এটা যেটো বহুপদ আমাক দিয়া আছে x² - 2 * a - 2 * x - 3 এই বহুপদটোক যদি আমি আদৰ্শ ৰাহিটোৰ লগত যত আমি শূন্য দুটাৰ যোগফল আৰু পূৰণফল হিচাপত লিখিব পাৰো তাৰ লগত যদি ৰিজাই কিনে লিখো আমি এনেকৈ লিখিব পাৰো x² - alpha + beta * x minus এটা প্লাস হবগে আলফা বিটা এতিয়া তোমালে ভালকে মন কৰিলে গম পাবা যে ইয়াতে যেটো আলফা + বিটাৰ মান হ'ব এই বহুপদটোৰ এইখিনি মানৰ লগত একে গতিকে আমি এনেকৈ লিখিব পাৰো আলফা + বিটা = 2 * a - 2 ঠিক একেদৰে প্লাস আলফা বিটাৰ যেটো মান হেতু হবগে -3 আলফা + বিটাৰ মানটো হৈ গল -3 এতিয়া ইয়াতে যেহেতু এটা শূন্য আমাক দিয়া আছে ধৰি ললো যে এটো আলফাৰ মান গতিকে আলফাৰ ঠাইত লিখিলো 3 * beta = -3 beta = আমাৰ হৈ গল -3 / 3 which is equal to -1 বিটাৰ মানটো পালো আমি -1 এই বিটাৰ মানটো আৰু আলফাৰ মানটো যদি আমি ইয়াত বহাই দিও তেতিয়া হলে আমি লিখিব পাৰো আলফাৰ মানটো আছিল 3 - 1 = 2 * a twice 2 * 2 হৈ গল -4 3 - 1 হৈ গল 2 = twice -4 -4 আছিল এটো সাইডে যদি মই পঠাই দিই হৈ যাব +4 অৰ্থাৎ 2 + 4 = twice a ইয়াৰ পৰা মই লিখিব পাৰো twice a হৈ গল 6 ইয়াত 2 to multiply হৈ আছে তাক যদি আমি অপোজিট সাইডলৈ পঠাই দিও হবগে 6 / 2 তো 6 আমি যদি 2 ৰে হৰণ কৰো মানটো পামগে 3 অৰ্থাৎ আমি এৰ মানটো পালো 3 অপচন সি ইজ দ্য কাৰেক্ট ওয়ান কোৱেশ্চন নম্বৰ 10 2x² - 5x + 6 দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ যোগফল আমাক সুধিছে এতিয়া যদি বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা বুলি ধৰো তেতিয়া হলে আলফা + বিটা অৰ্থাৎ শূন্য দুটাৰ যোগফলক আমি লিখিব পাৰো -b/a হিচাপত এতিয়া আমি যদি ইয়াতে মানখিনি বহাও -b b মানটো হবগে তোমাৰ -5 আকৌ লিখিলো ইয়াতে ব্ৰেকেটৰ ভিতৰত -5 ডিভাইডেড বাই a এৰ মানটো হৈ গল 2 মাইনাস আৰু মাইনাস পূৰণ হৈ কিনে হৈ গল প্লাস ওপৰত থাকিলে 5 ডিভাইডেড বাই 2 কোৱেশ্চন নম্বৰ 11 তলৰ ৰৈখিক সমীকৰণজোৰ কেইটা বিবেচনা কৰা ইয়াত আমাক দুটা ৰৈখিক সমীকৰণ দিয়া আছে ইয়াত আমাক দুটা ৰৈখিক সমীকৰণ জোৰ দিয়া আছে এতিয়া আমাক অপচন কেইটা দিছে যে 1 আৰু 2 কেজোৰ সংগত হয় অসংগত হয় 1 নম্বৰ জোৰটো সংগত 2 নম্বৰটো অসংগত ঠিক একেদৰে 4 নম্বৰটো আমাক দিয়া আছে এতিয়া আমি প্ৰথমতে প্ৰথম জোৰটো আমি লক্ষ্য কৰো এই জোৰটো আমাক দিয়া আছে 2x + y = 5 দিয়া আছে মই ইয়াক সমান চিহ্ন বাফালে আনিলো -5 = 0 হৈ গল আৰু আনটো আমাক দিয়া আছে 3x + 5 6 টো যদি সমান চিহ্ন এটো সাইডে অনা যায় তেতিয়া হলে হবগে -6 = 0 এতিয়া ইয়াতে আমি অনুপাত কেটা উলিয়াইছো প্ৰথমতে আমি a1/a2 উলিয়াও a1 ৰ মান হৈ গল 2 ডিভাইডেড বাই a2 ৰ মান হৈ গল 3 b1/b2 ৰ মানটো উলিয়াও b1 ৰ মান ইয়াতে y * 1 হৈ আছে গতিকে 1 ডিভাইডেড বাই ইয়াত b মানটো হৈ গল +5 1/5 হৈ গল এতিয়া আমি দেখা পালো যে a1/a2 আৰু b1/b2 ৰ মানটো কি নহয় সমান নহয় a1/a2 is not equal to b1/b2 আৰু যেতিয়া এটো সমান নহয়গে এই দুটাৰ অনুপাত তেতিয়া আমি হিহতক কও সংগত বুলি আৰু ইয়াৰ অদ্বিতীয় সমাধান থাকে তো প্ৰথমটো অনুপাত আমি কি পালো সংগত হয় দ্বিতীয়টো যদি আমি লক্ষ্য কৰো দ্বিতীয়টো আমাক দিয়া আছে 3x - 2y = 2 দিয়া আছিল ইয়াক যদি মই সমান চিহ্ন বাফালে আনো তেতিয়া হলে হবগে -2 = 0 ঠিক একেদৰে আনটো আমাক দিয়া আছে 6x - 4y - 4 = 0 ইয়াত যদি আমি a1/a2 ৰ মানটো উলিয়াও তেতিয়া হলে হ'ব a1 ৰ মান হৈ গল 3 ডিভাইডেড বাই a2 ৰ মান হৈ গল 6 আৰু 3 যদি আমি দুটাকে হৰণ কৰো 3 3 এবাৰ 3 6 দুবাৰ ঠিক একেদৰে b1/b2 যদি আমি মানটো উলিয়াও b1 ৰ মান হৈ গল -2 b2 ৰ মান হৈ গল -4 মাইনাস মাইনাস ক্যান্সেল 2 ৰে যদি আমি 2 গ্ৰহণ কৰো এবাৰ 2 ৰে যদি 4 গ্ৰহণ কৰো দুবাৰ এতিয়ালে আমি কি পালো a1/a2 আৰু b1/b2 ৰ মানটো সমান পালো এতিয়া আমি c1/c2 ৰ মানটো কি হয় উলিয়াই চাও c1/c2 কি হবগে c1 ৰ মান হৈ গল -2 c2 ৰ মান হৈ গল -4 মাইনাস মাইনাস ক্যান্সেল 2 ৰে যদি 2 গ্ৰহণ কৰো এবাৰ 2 ৰে 4 গ্ৰহণ কৰিলে দুবাৰ আমি দেখা পালো যে a1/a2 is equal to b1/b2 is equal to c1/c2 আৰু এই সিচুৱেচনটোত কি হয়গে সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকে অৰ্থাৎ ইহতো কি হয়গে সংগত
গতিকে শুদ্ধ অপচনটো হ'বগে a 1 আৰু 2 ৰ জোৰ কেইজোৰ সংগত কোৱেশ্চন নম্বৰ 12 2x = 3y সমীকৰণে প্ৰদৰ্শন কৰা সৰল ৰেখাডাল কোৱেশ্চন নম্বৰ 12 2x = 3y সমীকৰণে প্ৰদৰ্শন কৰা সৰল ৰেখাডাল এনেকুৱা ৰাহি যদি তোমাক দিয়া থাকে তেতিয়া হলে যত c মানটো কি হৈ থাকে 0 সেই সমীকৰণবিলাক সদায় মূল বিন্দুৰ মাজেৰে যায় আমি আদৰ্শ ৰাহিটো যদি লক্ষ্য কৰো ax + by + c = 0 ইয়াতে এই c মানটো যদি 0 হৈ যায় তেতিয়া হলে কি হ'বগে সেই সমীকৰণটোৰ মূল বিন্দুৰ মাজেৰে পাৰ হৈ যায় ইয়াতো আমাৰ 2x = 3y আছে গতিকে ইও মূল বিন্দুৰ মাজেৰে পাৰ হৈ যাব কোৱেশ্চন নম্বৰ 13 2x² + 3x - 5 = 0 দ্বিঘাত সমীকৰণটোৰ ভেদ নিৰূপকটো হ'ল এটা ভেদ নিৰূপকৰ মানটো আমি এনেকৈ লিখো b² - 4ac ইয়া যদি আমি মানখিনি বহাই দিও b মানটো হৈ গল 3 square - 4 into a এর মানটো হৈ গল 2 into c মানটো হৈ গল -5 3 square কৰিলে হৈ গল 9 minus into minus plus 5 into 2 10 10 into 4 40 to 40 plus 9 49 question number 14 কি শর্তত ax² + bx + c = 0 দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে ax² + bx + c = 0 সমীকৰণটোৰ বাস্তৱ মূল নাথাকে যদিহে b² - 4ac মানটো 0 তকে সৰু হয় question number 15 -3 -half 2 এপিটোৰ 11তম পদটো আমাক সুধিছে এই এপিটোৰ প্ৰথমটো পদ আমাৰ হৈ গল -3 সাধাৰণ অন্তৰ যদি আমি উলিয়াও সাধাৰণ অন্তৰ আমি কেনেকৈ উলিয়াম দ্বিতীয়টো পদৰ পৰা অৰ্থাৎ -1/2 ৰ পৰা প্ৰথমটো পদ আমি বিয়োগ কৰি দিম -half + 3 এটো হ'বগে তলত আহি গল 2 ওপৰত আহিলে -1 3 into 2 হৈ গল +6 6 - 1 5 / 2 সাধাৰণ অন্তৰ আমি পালো 5/2 এতিয়া আমি 11তম পদটো উলিয়াম অৰ্থাৎ a11 = আমি লিখিব লাগিব a + n - 1 n - 1 অৰ্থাৎ এটো হ'বগে 11তম লাগে গতিকে 11 ৰ পৰা 1 যদি আমি মাইনাস কৰো হ'বগে 10 10 into d এর মানটো হৈ গল -3 plus 10 into 5/2 2 ৰে যদি আমি 10 কাটো তেতিয়া হলে গল 5 বাৰ ইয়াত বাকি আছিল -3 plus 5 into 5 25 25 ৰ পৰা 3 গলে 22 question number 16 প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল হল এটো ফৰ্মুলাটো কোনে পাই আহিছা n into n plus 1/2 question number 17 যদি 12xy - 6 এপিত থাকে তেন্তে x plus y মান আমাক সুধিছে এতিয়া তোমাক যদি দিয়ে চাৰিটা ৰাশি যিকেটা এটা সমান্তৰ প্ৰগতিত থাকে তেতিয়া হলে তুমি লিখিব পাৰা দ্বিতীয়টোৰ পৰা প্ৰথমটোৰ যেটো বিয়োগফল হ'ব অৰ্থাৎ b - a = চতুৰ্থৰ পৰা যদি আমি তৃতীয়টো বিয়োগ কৰো তেতিয়া হলো একেটো মানে আমি পাম এতিয়া যদি আমি মানখিনি বহাই দিও b - a b মানটো হৈ গল অৰ্থাৎ এটো আমি b বুলি ধৰিম এটো a b this is c আৰু এটো হ'বগে d আমি লিখিম এতিয়া b মানটো হৈ গল x minus a মানটো হৈ গল 12 d মানটো হৈ গল -6 c মানটো হৈ গল -y -6 আসলে ইয়াতে তাক যদি আমি লেফট হ্যান্ড সাইডত পঠাই দিম তেতিয়া হ'বগে x plus y is equal to ইয়াতে আগৰ পৰা আসলে -6 -12 টোক আমি পঠাই দিও সোফালে তো ই হৈ আহিব +12 12 ৰ পৰা -6 বিক কৰিলে বাকি থাকিলে 6 আৰু আমাৰ বাওফালে থাকিলে x plus y গতিকে আমি পালো x plus y মানটো হ'বগে +6 question number 18 abc ত্ৰিভুজৰ ab আৰু ac বাহুত ক্ৰমে d আৰু e দুটা মধ্যবিন্দু যাতে de is parallel to bc এটো abc ত্ৰিভুজ আমি ধৰি ললো এই abc ত্ৰিভুজটোৰ ab বাহুৰ মধ্যবিন্দু হৈ গল d ac বাহুৰ মধ্যবিন্দু হৈ গল e আৰু এই d ৰেখাখণ্ডটো bc বাহুৰ লগত সমান্তৰাল হয় এতিয়া মধ্যবিন্দু উপপাদ্য অনুসৰি আমি কি লিখিব পাৰো ad by db ad by db is equal to ae by ec ae by ec ad মানটো আমাক দিয়া আছিল 1.5 db মান বা bd মান আমাক দিয়া আছে 3 is equal to ec মান আমাক দিয়া আছিল 2 আমি ae মানটো উলিয়াব লাগে cross multiplication যদি আমি কৰো 3 into ae is equal to 2 into 1.5 2 into 1.5 হ'বগে 3 আৰু লেফট হ্যান্ড সাইডত আমাৰ থাকিলে 3 into ae 3 ৰে 3 যদি আমি কাটো তেতিয়া হলে গল এবাৰ অৰ্থাৎ a এর মানটো হ'বগে 1 question number 19 ত্ৰিভুজ abc আৰু ত্ৰিভুজ pqr দুটা সদৃশ ত্ৰিভুজ ত্ৰিভুজ abc আৰু ত্ৰিভুজ pqr দুটা সদৃশ ত্ৰিভুজ এটি ইয়াতে আমাক দিয়া আছে ab মানটো দিয়া আছে 3 cm
BC ৰ মানটো আমাক দিয়া আছে 4 cm PQ ৰ মানটো আমাক দিয়া আছে 4.5 cm QR ৰ মানটো আমাক সুধিছে এতিয়া আমি জানো যে যদি দুটা ত্ৰিভুজ সদৃশ হয় তেতিয়া হলে তাৰ অনুৰূপ বাহুবিলাকৰ অনুপাতটো সমান হয় অৰ্থাৎ এই দুটা ত্ৰিভুজৰ পৰা আমি লিখিব পাৰো AB বাহুটোৰ আৰু PQ বাহুটোৰ অনুপাত অৰ্থাৎ AB by PQ is equal to BC by QR ইয়াৰ পৰা আমি উলিয়াব লাগে QR বাহুটোৰ মান আমি যদি ইয়াক ক্ৰস মাল্টিপ্লিকেশন কৰো হবগে QR into AB is equal to PQ into BC QR মানটো উলিয়াব লাগে AB টো ইয়াতে পূৰণ হৈ আছে ইফালে যদি আমি পঠাই দিও হৰণ হৈ আহিব ওপৰত আছিল PQ into BC মানখিনি যদি আমি বহাই দিও PQ ৰ মানটো আছিল 4.5 into BC ৰ মানটো আছিল 4 divided by A এর মানটো হৈ গল 3 এতিয়া আমি যদি 1.5 এৰে কাটো তেতিয়া হলে 4.5 ক যাব তিনিবাৰ আৰু 1.5 এৰে যদি আমি 3 কাটো তেতিয়া যাব দুবাৰ আৰু এই দুইটোৰে যদি আমি 4 কাটো তেতিয়া হলে যাবগে দুবাৰ তো বাকি থাকিলে 3 into 2 is equal to 6 question number 20 0 1 আৰু -10 বিন্দু দুটাৰ মাজৰ দূৰত্ব দুটা বিন্দুৰ মাজৰ দূৰত্বটো আমি উলিয়াব পাৰো x2 - x1 square plus y2 minus y1 whole square সূত্ৰটো হয় এটা ইয়াতে আমাৰ মান হৈ গল এটুক যদি আমি ধৰো x1 এটো হবগে y1 -1 টো হবগে x2 আৰু 0 টো হবগে y2 এটা সূত্ৰটো যদি আমি মানখিনি বহাই দিও x2 মান হৈ গল -1 minus x1 ৰ মান হৈ গল 0 whole square plus y2 ৰ মান হৈ গল 0 minus y1 ৰ মান হৈ গল 1 whole square -1 minus 0 -1 whole square plus 0 minus 1 ইয়াতো থাকিলে -1 whole square -1 square কৰিলে হবগে 1 আৰু এটো -1 যদি আমি স্কয়াৰ কৰো তেতিয়া হবগে 1 তো 1 plus 1 হৈ গল 2 তো under root 2 question number 21 K7 আৰু 5 - 3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক 82 হলে k এর মান হ'ব এটা দুটা বিন্দুৰ মধ্যবিন্দুৰ স্থানাংকটো আমি লিখিব পাৰো x1 plus x2 by 2 আৰু y1 plus y2 by 2 এটা যেহেতু k ৰাখিটো কোড আছে x1 ত আছে k ৰাখিটো কোড আছে x1 ত গতিকে আমি কেৱল এই খিনিৰ পৰাই k এৰ মানটো উলিয়াব পাৰো x1 ৰ মানটো হৈ গল k plus x2 ৰ মানটো হৈ গল 5 এই দুটা যোগ কৰিলো ডিভাইডেড বাই 2 কৰিলে আমি মধ্যবিন্দুটো চাও মধ্যবিন্দুৰ x ৰ স্থানাংকটো হৈ আছিল 8 গতিকে এইটো মান হ'ব 8 ওপৰত আছিল k plus 5 is equal to হল হৈ থকা 2 টো হিফালে যদি পঠাই দিও পূৰণ হৈ যাব তো 8 into 2 হৈ গল 16 plus 5 হৈ আছিল হিফালে যদি পঠাই দিও 16 minus 5 বাফালে বাকি থাকিলে k তো k is equal to 11 question number 22 4 minus 3 আৰু 85 বিন্দু সংযোগী ৰেখাখণ্ডক 3:1 অনুপাতত অন্তৰ্বিভক্ত কৰা বিন্দুটোৰ স্থানাংক এতিয়া আমি দুটা বিন্দুক m1:m2 অনুপাতত যদি বিভক্ত কৰে তেতিয়া হলে তাৰ যেটো স্থানাংক হ'ব হেতুক আমি লিখিব পাৰো এনেকে m1 into x2 plus m2 into x1 divided by m1 plus m2 এটো হৈ গল x ৰ স্থানাংক ঠিক একেদৰে y স্থানাংকটো হ'বগে m1 into y2 plus m2 into y1 divided by m1 plus m2 হিসাবত ইয়াত যদি আমি মানখিনি বহাই দিও m1 ৰ মানটো হৈ গল আমাৰ এটো হৈ গল m1 ৰ মান আৰু 1 টো হ'বগে আমাৰ m2 ৰ মান ঠিক একেদৰে ইয়াত যদি আমি চাও 4 টো হ'ব x1 3 টো হ'ব y1 8 টো হৈ গল x2 আৰু 5 টো হৈ গল y2 এতিয়া ইয়াত যদি আমি মানখিনি বহাই দিও m1 ৰ মান আছিল 3 into x2 ৰ মান হৈ গল 8 plus m2 ৰ মান হৈ গল 1 into x1 ৰ মান আছিল 4 তলত আহিব m1 plus m2 অৰ্থাৎ 3 plus 1 ঠিক একেদৰে y স্থানাংকটো যদি আমি চাও m1 ৰ মান আছিল 3 into y2 ৰ মান হৈ গল 5 plus m2 ৰ মান আছিল 1 into y1 ৰ মান হৈ গল -3 divided by 3 plus 1 উপৰত হৈ গল 3 into 8 24 plus 4 divided by 4 15 minus 3 divided by 4 24 plus 4 হৈ গল 28 divided by 4 15 minus 3 হৈ গল 12 divided by 4 28ক যদি 4 ৰে হৰণ কৰা যায় যাব 7 বাৰ 12ক 4 ৰে হৰণ কৰিলে 3 বাৰ অপচন সি ইজ দা কাৰেক্ট ওয়ান কোৱেশ্চন নম্বৰ 23 তলৰ কোনটো বিন্দু y অক্ষৰ বেছি ওচৰত থাকিব তো y অক্ষৰ বেছি ওচৰত থাকিব
xৰ মানটো অৰ্থাৎ xৰ স্থানাংক যিমানেই সৰু হ'ব সিমানেই ই y অক্ষৰ বেছি ওচৰত থাকিব xৰ মানটো যিমানেই সৰু হ'ব সিমানেই y অক্ষৰ বেছি ওচৰত থাকিব এটি ইয়াত যদি আমি মানখিনি চাওঁ xৰ মান ইয়াত আছে 2 ইয়াত -1 আছে দূৰত্ব হিচাপত যদি আমি চাওঁ তেতিয়াহ'লে ই হ'ব +1 ইয়াত আছে 4 আৰু ইয়াত আছে -3 আৰু দূৰত্ব হিচাপত চালে ইয়াক আমি পজিটিভ বুলি ধৰি ল'ম ই হ'বগে +3 এই চাৰিটা সংখ্যাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো হৈ গ'ল 1 অৰ্থাৎ আমাৰ কাৰণে শুদ্ধ অপচনটো হ'বগে বি এই বিন্দুটো y অক্ষৰ আটাইতকৈ ওচৰত থাকিব কোৱেশ্চন নম্বৰ 24 cosec 19 ডিগ্ৰী cot 19 ডিগ্ৰী cosec 19 ডিগ্ৰী cot 19 ডিগ্ৰীৰ মান আমাক সুধিছে তো ইয়াতে যদি মই ধৰি লওঁ এইটো a বুলি এইটো হ'বগে b এইটো a আৰু এইটো b এতিয়া তোমরা মন কৰিলে দেখা পাবা এইটো a - b * a + b সূত্ৰত হৈ আছে গতিকে ইয়াক আমি লিখিব পাৰো a² - b² হিচাপত অৰ্থাৎ cosec square 19 ডিগ্ৰী cot square 19 ডিগ্ৰী এটা cosec square কাৰণে আমি তোমালোকে পাইছা যে 1 + cot square theta = cosec square theta গতিকে ইয়া যদি মই বহাই দিও 1 + cot square theta theta মানটো ইয়াতে আমাক দি আছে 19 ডিগ্ৰী গতিকে ইয়াতে হ'ব 19 ডিগ্ৰী cot square 19 ডিগ্ৰী ইয়াত চোৱা +cot square 19 ডিগ্ৰী আৰু ইয়াত হৈ আছে -cot square 19 ডিগ্ৰী দুটা কাটাকাটি গ'ল বাকি থাকিলে 1 কোৱেশ্চন নম্বৰ 25 থিটাৰ কি মানৰ বাবে tan theta = cot theta হ'ব tan theta আৰু cot theta ৰ মান দুটা সমান হয়গে 45 ডিগ্ৰী tan 45 ডিগ্ৰী = cot 45 ডিগ্ৰী = 1 গতিকে অপচনটো হ'বগে আমাৰ ডি কোৱেশ্চন নম্বৰ 28 বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেমি দূৰত্বত থকা এটা বিন্দু এৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 সেমি বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল এটা বৃত্ত আমাক দিয়া আছিল ও কেন্দ্ৰ ধৰি ললো এটা বৃত্ত এই বৃত্তটোৰ কেন্দ্ৰৰ পৰা 5 সেমি দূৰত্বত এটা বিন্দু আছে আৰু এই বিন্দুটোৰ পৰা বৃত্তটোলৈ এডাল স্পৰ্শকৰ দৈৰ্ঘ্য আমাক দিয়া আছে 4 সেমি তো তোমাক সুধিছে এই স্পৰ্শ বিন্দুটোৰ পৰা কেন্দ্ৰৰ দূৰত্ব অৰ্থাৎ ব্যাসাৰ্ধডালৰ দৈৰ্ঘ্যটো আমাক সুধিছে এতিয়া ইয়াত যেহেতু স্পৰ্শ বিন্দুত কি হৈ থাকে ব্যাসাৰ্ধ আৰু তোমাৰ স্পৰ্শকডাল লম্ব হৈ থাকে গতিকে ই হৈ যায় এটা সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি এই ব্যাসাৰ্ধডালৰ মান উলিয়াব পাৰো এটা তোমালোকে এইটো কৰি থকাৰ প্ৰয়োজন নাই তোমালোকে মনত ৰাখিবা পাইথাগোৰাছৰ তৃতীয় কি হয় 3 4 5 অৰ্থাৎ এটা সমকোণী ত্ৰিভুজৰ যদি তোমাক এই তিনিটাৰ ভিতৰত যিকোনো দুটা যদি বাহু দিয়া থাকে তেতিয়াহলে তৃতীয় বাহুটো তুমি এই মানকেটাৰ পৰাই ক'ব পাৰা ইয়াত যেহেতু আমাক 5 দিয়া আছে 4 দিয়া আছে গতিকে আনটো বাহু তোমাৰ হ'বগে 3 তুমি কৈ নছোৱাকে এই গোটেইটা মান যদি মনত ৰাখা তেতিয়াহলে তুমি ডাইৰেক্ট ক'ব পাৰা যে এনসাৰটো কি হ'ব 3 হৈ গ'ল পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি উলিয়াব পাৰা নতুবা তুমি এইখিনি মনত ৰাখি হ'ল যে 3 4 5 এ এটা সমকোণী ত্ৰিভুজ গঠন কৰে এনেকুৱা আৰু কেইটামান সেট আছে যেনে ধৰা হ'ল তোমাৰ 5 12 13 হৈ গ'ল ইয়াত সবচে ডাঙৰ যেটো মান আছে হেতু তোমাৰ অতিভুজ হ'ব ইয়াত যেনেকৈ 5 আছিল হি অতিভুজ ঠিক আছে 13 টো অতিভুজ হ'ব আৰু এটা তৃতীয় তোমালোকে মনত ৰাখিব পাৰা হেতু হৈ গ'ল 7 24 25 হৈ গ'ল ইয়াত অতিভুজটো হৈ যাব তোমাৰ 25 এই মানটো কেতিয়াও চেঞ্জ নহয় অতিভুজ সদায় ডাঙৰটোই হ'ব সবচে ডাঙৰটো গতিকে তোমাৰ প্ৰশ্নটোত কেতিয়াবা বাকি দুটা বাহু দিয়া থাকিব পাৰে অতিভুজটো মান উলিয়াব পাৰে বা অতিভুজ আৰু তোমাৰ যিকোনো এটা বাহু মান দিয়া থাকিব পাৰে আনটো বাহুৰ মান তোমাক সুধিব পাৰে গতিকে তেতিয়া তুমি কি কৰিবা এই গোটেইটা সেট মনত ৰাখিলে হ'ল তাৰ পৰা যেটো মান দিয়া নাই তুমি ডাইৰেক্টলি কৈ দিব পাৰা নকৰাকে কোৱেশ্চন নম্বৰ 29 যদি এটা বিন্দু P আৰু O কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পৰ্শক ডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে তেন্তে PO এৰ মানটো আমাক সুধিছে এটা ডায়াগ্ৰাম যদি আমি বনাও সাপোজ ধৰি লও এটো O কেন্দ্ৰ বৃত্তটো এই বৃত্তটোৰ পৰা বৃত্তৰ বাহিৰত এটা বিন্দু আছে যেনিবা P এই P বিন্দুটোৰ পৰা দুটা স্পৰ্শক টনা হৈছে ধৰি লও এডাল PA আৰু আনডাল হৈ গ'ল PB এতিয়া এই স্পৰ্শক দুডাল কৈছে আমাক 80 ডিগ্ৰী কোণত হালি থকা বুলি কৈছে 80 ডিগ্ৰী কোণত হালি আছে এতিয়া তোমাক উলিয়াব দিছে POA প্ৰথমতে আমি P আৰু O কানেক্ট কৰিলো তাৰ পিছত আমি O আৰু A কানেক্ট কৰিলো এতিয়া এই কোণটোৰ মান আমাক সুধিছে POA কোণটোৰ মান এই কোণটোৰ মান আমি জানো এই কোণটোৰ মান হৈ গ'ল তোমাৰ 90 ডিগ্ৰী এটো স্পৰ্শ বিন্দু স্পৰ্শক আৰু ব্যাসাৰ্ধ কি হৈ থাকে লম্ব হৈ থাকে এতিয়া হৈ এইখিনিলে ইয়াতে কৈছে যে এই কোণটো এই দুটা স্পৰ্শকৰ মাজৰ যেটো কোণ হেতু 80 ডিগ্ৰী হৈ আছে আৰু আমি জানো যে বৃত্তৰ কেন্দ্ৰ আৰু ইয়াৰ যেটো বাহিৰত থকা বিন্দু এই সংযোগী জিলাৰ ৰেখাখণ্ড এই ৰেখাখণ্ডলে ডালে কি কৰে এই স্পৰ্শক দুডালৰ মাজৰ কোণটোক সমানে দুটা ভাগত ভাগ কৰে অৰ্থাৎ 80 দুটা সমান ভাগত বিভক্ত কৰি দিব 40 ডিগ্ৰী আৰু 40 ডিগ্ৰী গতিকে ইয়াৰে আমি যদি ধৰো এই কোণটোৰ মান এইখিনিৰ মান হৈ গ'ল তোমাৰ 40 ডিগ্ৰী যেহেতু এটা ত্ৰিভুজ হৈ আছে POA গতিকে ইয়াৰে দুটা কোণৰ মান তুমি পালা এই দুটা হৈ গ'ল 90 আৰু 40 দুটা যোগ কৰিলে হৈ গ'ল 130 ডিগ্ৰী তেতিয়াহলে ত্ৰিভুজটোৰ তৃতীয়টো কোণৰ মান আমি উলিয়াব পাৰো 180 পৰা যদি মই মাইনাস কৰি দিও 130 তো আমাৰ হাতত থাকিবগে 50 ডিগ্ৰী অৰ্থাৎ
POA এই কোণটোৰ মান হ'বগে তোমাৰ 50 ডিগ্ৰী কোৱেশ্চন নম্বৰ 30 আৰু ব্যাসাৰ্ধযুক্ত বৃত্তৰ P ডিগ্ৰীত কোণৰ এটা বৃত্তকলাৰ কালি সূত্ৰটো আছিল θ/360 ইনটু পাই r স্কয়াৰ তো ইয়াতে r স্কয়াৰ থকা কেটা আমাৰ অপচনৰ ভিতৰত থাকিব বাকি এটা আমাৰ প্ৰয়োজন নাই এতিয়া বি অপচনটো যদি আমি চাও ইয়াতে আছে 180 এখিনটো ঠিকই আছিল পাই r স্কয়াৰ কিন্তু ইয়াত যেটো 180 আছে গতিকে বি অপচনটো নহয় তো বাকি থাকিলে ডি ইজ দা কাৰেক্ট ওয়ান কোৱেশ্চন নম্বৰ 31 22 সেন্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ এটা চুকৰ কালি আমাক সুধিছে ধৰি ললো বৃত্তটো ব্যাসাৰ্ধ r এটা পৰিধি আমাক দিয়া আছে পৰিধি সূত্ৰটো হৈ গল টুৱাইস পাই r ইজ ইকুৱেল টু আমাক দিয়া আছে 22 সেন্টিমিটাৰ ইয়াৰ পৰা যদি মই r ৰ মানটো উলিয়াও তেতিয়া হ'বগে 2 * পাই হৈ আছে ইফালে যদি আহে হৰণ হৈ যাব 22 ডিভাইডেড বাই 2 হৈ গল পাই মানটো হৈ গল 22/7 ইয়াক যদি আমি অপোজিট সাইডত পঠাই দিও তেতিয়া হলে উল্টা হৈ যাব 7/22 22 কেনসেল বাকি থাকিলে 7/2 অৰ্থাৎ ব্যাসাৰ্ধৰ মান আমি পালো 7/2 এতিয়া এটা চুকৰ কালি আমাক সুধিছে এটা চুক মানে হৈ গল এটো যদি বৃত্ত বুলি ধৰি লও তেতিয়া হলে ইয়াক যদি আমি সমানে চাৰিটা ভাগত ভাগ কৰি দিও তেতিয়া হলে ইয়াৰে এটা খণ্ডক আমি কম এটা চুক আৰু ইয়াৰ কালিটো কিমান হয় গোটেই বৃত্তটোৰ কালিৰ 4 ভাগৰ 1 অংশ অৰ্থাৎ আমি এনেকৈ লিখিব পাৰো 1/4 of pi r square pi মান হৈ গল 22/7 r ৰ মানটো আমি উলিয়ালো 7/2 7/2 into 7/2 7 cancel 2 ৰে যদি 22 কাটো 11 বাৰ যাব ওপৰত বাকি থাকিলে 1 into 11 into 7 গতিকে এটা পূৰণ কৰিলে হৈ গল 7 into 11 77 তলত বাকি আছে 4 into 2 8 77/8 কোৱেশ্চন নম্বৰ 32 এটা বৃত্তৰ ব্যাসাৰ্ধৰ সমান এডাল জিআই কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মাপ হ'ব এই বৃত্তটোৰ এডাল ব্যাসাৰ্ধ এই ব্যাসাৰ্ধডালৰ সমান এডাল জিআই আছিল ধৰি ললো এডাল এতিয়া ব্যাসাৰ্ধডালৰ আনটো বিন্দু প্ৰান্ত বিন্দুক আমি বৃত্তটোৰ কেন্দ্ৰৰ লগত সংযোগ কৰিলো যেহেতু বৃত্তটোৰ ব্যাসাৰ্ধবিলাক সমান গতিকে ইউ কি হৈ যাব এই বাহুটোৰ লগত সমান অৰ্থাৎ যেটো ত্ৰিভুজ গঠন হ'ল সেই ত্ৰিভুজটো এটা হৈ গল সমবাহু ত্ৰিভুজ আৰু আমি জানো যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান হৈ যায় 60 ডিগ্ৰী হয়নে গতিকে এই জিয়াডালে কেন্দ্ৰত যেটো কোণ উৎপন্ন কৰি আছে সেই কোণটোৰ মান হৈ যাব তোমাৰ 60 ডিগ্ৰী কোৱেশ্চন নম্বৰ 33 r ব্যাসাৰ্ধযুক্ত h উচ্চতাযুক্ত এটা বেলন আৰু এটা শংকুৰ আয়তনৰ অনুপাত হ'ব এতিয়া বেলনৰ আয়তনৰ সূত্ৰটো আছিল পাই r স্কয়াৰ h ঠিক একেদৰে শংকুৰ আয়তনৰ সূত্ৰটো আছিল 1/3 of pi r square h এটা তুমি যদি লক্ষ্য কৰা এই দুটাৰ অনুপাত তেতিয়া হয় pi r square h ইয়াতো আছে আৰু ইয়াতো pi r square h ইয়াতো আছে গতিকে গোটেইখিনি আমি ক্যান্সেল কৰিব পাৰো তো বাকি থাকিলে 1:1/3 আৰু থিটো যদি মই ইফালে পূৰণ কৰি দিও 3:2 হৈ যাব 1 অৰ্থাৎ একে ব্যাসাৰ্ধযুক্ত আৰু একে উচ্চতাযুক্ত এটা বেলন আৰু এটা শংকুৰ আয়তনৰ অনুপাতটো হৈ যায় 3:1 কোৱেশ্চন নম্বৰ 34 দুটা গোলকৰ পৃষ্ঠকালি অনুপাত আমাক দিয়া আছে 9:25 হলে গোলক দুটাৰ আয়তনৰ অনুপাত আমাক উলিয়াব দিছে গোলক আমাক দিয়া আছে গোলকৰ পৃষ্ঠকালিৰ সূত্ৰটো আছিল তোমাৰ 4 pi r স্কয়াৰ ধৰি ললো সৰু গোলকটোৰ ব্যাসাৰ্ধ স্মল r আৰু ডাঙৰটো হৈ গল কেপিটেল r গতিকে এই দুটা অনুপাত আমাক দিয়া আছে প্ৰথমটোৰ অনুপাত আমি ললো 4 pi প্ৰথমটো মান আমি ধৰি ললো 4 pi r স্কয়াৰ আৰু দ্বিতীয়টো হৈ গল 4 pi capital R স্কয়াৰ এই দুটাৰ অনুপাত আমাক দিয়া আছে 9/25 4 cancel pi cancel বাকি থাকিলে r স্কয়াৰ by r স্কয়াৰ is equal to 9/25 9/25 ক আমি এনেকৈ লিখিব পাৰো 9 টো লিখিব পাৰো 3 স্কয়াৰ 25 টো আমি লিখিব পাৰো 5 স্কয়াৰ এই গোটেইখিনিতে স্কয়াৰ আছে গতিকে সবৰ পৰা আমি যদি স্কয়াৰটো কেনসেল কৰো আমি পাম r by r is equal to 3/5 এতিয়া হক গোলক দুটাৰ আয়তনৰ অনুপাত গোলকৰ আয়তনৰ সূত্ৰটো হৈ গল 4/3 pi r কিউব ডিভাইডেড বাই সৰুটোৰ আমি ললো 4/3 pi r কিউব ডাঙৰটো ললো আমি 4/3 pi capital R কিউব 4/3 cancel pi cancel বাকি থাকিলে r কিউব by r কিউব আৰু ইয়াক আমি এনেকৈ হোল কিউব হিচাপতো লিখিব পাৰো r by r ৰ মানটো আমি পাইছিলো 3/5 হেতু ইয়াতে বহাইলো 3/5 হোল কিউব এতিয়া আমি 3 যদি কিউব কৰো 27 5 ৰ যদি আমি কিউব কৰো হবগে 125 গতিকে আমি অনুপাতটো পালো 27:125 কোৱেশ্চন নম্বৰ 35 এটা শংকুৰ ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা ক্ৰমে 5 cm আৰু 12 cm হলে ইয়াৰ হেলনিয়া উচ্চতা আমাক সুধিছে এটা শংকু আমাক দিয়া আছে এই শংকুটো আমাক ব্যাসাৰ্ধ দিয়া আছে আৰু মানটো আমাক দিয়া আছে 5 cm উচ্চতা আমাক দিয়া আছে 12 cm এতিয়া আমাক হেলনিয়া উচ্চতা যেটো আমি নতি উচ্চতা বুলি কওঁ এলৰ মান আমাক খুদিছে যেহেতু শংকুটোৰ যেটো উচ্চতা আৰু ব্যাসাৰ্ধ কি হৈ থাকে লম্ব হৈ থাকে
গতিকে তুমি ক'ব পাৰা যে এইটো এটা সমকোণী ত্ৰিভুজ আৰু এই সমকোণী ত্ৰিভুজ যদি হয় তেতিয়াহ'লে L ৰ মানটো আমি পাইথাগোৰাছৰ উপপাদ্য অনুসৰি উলিয়াব পাৰোঁ আৰু ইয়াৰ আগৰ প্ৰশ্ন এটাত মই দেখুৱাইছিলোঁ যে পাইথাগোৰাছৰ তৃতীয় কি হয় তো আমি তাত পাইছিলোঁ নহয় সেটা 5 12 13 এটা পাইথাগোৰাছৰ তৃতীয় গঠন কৰে গতিকে ইয়াতে যেহেতু তোমাক 5 দিয়া আছে আৰু 12 দিয়া আছে গতিকে বাকি তৃতীয় বাহুটো মানটো হ'বগে 13 অৰ্থাৎ L ৰ মানটো হৈ গ'ল 13 কোৱেশ্চন নম্বৰ 36 যদি এটা শ্ৰেণী অঞ্চলৰ উচ্চ সীমা 50 শ্ৰেণী সূচক যদি 45 হয় তেন্তে নিম্ন সীমা কিমান হ'ব এতিয়া শ্ৰেণী সূচক উলিওৱাৰ সূত্ৰটো আছিল শ্ৰেণী সূচক ইজ ইকুৱেল টু উচ্চ সীমা আপাৰ লিমিট প্লাস নিম্ন সীমা লোৱাৰ লিমিট ডিভাইডেড বাই 2 এটো আছিল সূত্ৰটো এতিয়া আমি যদি সহজতে কৰিব যাও তোমাক যদি উচ্চ সীমা বা নিম্ন সীমা যিকোনো যদি এটা উলিয়াব দিয়া তুমি কি কৰিবা শ্ৰেণী সূচকটোৰ লগত 2 পূৰণ কৰিবা শ্ৰেণী সূচকটোৰ লগত 2 পূৰণ কৰি কিনে যেটো মান দিয়া আছে উচ্চ সীমাই দিয়া থাকক বা নিম্ন সীমাই দিয়া থাকক এটো মাইনাস কৰি দিবা ইয়াত যেহেতু আমাৰ উচ্চ সীমা দিয়া আছে গতিকে এটো মাইনাস কৰি দিম তো তেতিয়া আমি কি পাই যাম নিম্ন সীমাৰ মানটো পাম ওকে তো 2 ইনটু শ্ৰেণী সূচক 2 ইনটু শ্ৰেণী সূচকৰ মানটো হৈ গ'ল 45 তাৰ পৰা যেটো আমাৰ উচ্চ সীমাৰ মান দিয়া আছে হেতু 50 মাইনাস কৰি দিও 2 ইনটু 45 হৈ গ'ল 90 90 minus 50 হৈ গ'ল 40 কোৱেশ্চন নম্বৰ 37 তিনিটা কেন্দ্ৰীয় মাপৰ মাজত পৰিসাংখ্যিক সম্বন্ধটো হ'ল মধ্যমা আৰু বহুলকৰ মাজৰ ৰিলেচনটো হৈ গ'ল 2 ইনটু মধ্য প্লাস বহুলক ইজ ইকুৱেল টু 3 ইনটু মধ্যমা অৰ্থাৎ অপচন এ ইজ দ্য কাৰেক্ট ওয়ান তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে এটা ঘটনাৰ সম্ভাৱিতা কেতিয়াও নেগেটিভ হ'ব নোৱাৰে গতিকে শুদ্ধ অপচনটো হ'বগে বি কোৱেশ্চন নম্বৰ 39 এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ'ল 1 কোৱেশ্চন নম্বৰ 40 p ইজ ইকুৱেল টু 0.05 তেন্তে ই নহৰ সম্ভাৱিতা আমাক সুধিছে আমি জানো যে কোনো এটা ঘটনা হোৱা আৰু ঘটনাটো নোহোৱা অৰ্থাৎ p e bar ইজ ইকুৱেল টু সদায় 1 হয় অৰ্থাৎ ইয়াতে যেটো আমাৰ ই নহয় মান সুধিছে গতিকে ইয়াৰ মানটো আমাক সুধিছে p e বাৰৰ তো আমি লিখিব পাৰো 1 minus p e 1 minus p e মান আমাক দিয়া আছে 0.05 তো 1 ৰ পৰা যদি আমি 0.05 মাইনাস কৰো আমাৰ হাতত থাকিব 0.95 কোৱেশ্চন নম্বৰ 41 এটা সমান্তৰ প্ৰগতি আমাক দিয়া আছে এই সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78 হ'ব বুলি আমাক সুধিছে ধৰি ললো an is equal to আমাৰ 78 গতিকে ইয়াতে আমি n ৰ মানটো উলিয়াব লাগে প্ৰথম পদটো আমি জানো a ৰ মান হৈ গ'ল 3 সাধাৰণ অন্তৰ হৈ গ'ল d ৰ মানটো আমি কেনেকৈ উলিয়াম দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিম অৰ্থাৎ 8 minus 3 is equal to 5 এতিয়া an অৰ্থাৎ n তম পদটোৰ মান আমি লিখিব পাৰো a plus n minus 1 into d ইয়াত যদি আমি মানখিনি বহাই দিও an অৰ্থাৎ n তম পদটোৰ মান আমাক দিয়া আছে 78 is equal to a ৰ মানটো হৈ গ'ল 3 plus n minus 1 into d ৰ মানটো হৈ গ'ল 5 এতিয়া 78 ইয়াত plus 3 হৈ আছিল ইফালে যদি আহে minus 3 বাকি থাকিলে 5 into n minus 1 78 ৰ পৰা যদি 3 মাইনাস কৰো বাকি থাকিলে 75 is equal to ইয়াত 5 to into হৈ আছে ইফালে যদি আহে ডিভাইড হৈ যাব আৰু ইয়াত থাকিলে n minus 1 5 এৰ যদি মই কাটো এবাৰ আৰু তোমাৰ 5 5 25 15 বাৰ তো বাকি থাকিলে n minus 1 is equal to আমি পালো 15 ইয়াত minus 1 আছিল ওফালে যদি লৈ যাও ই হৈ যাব plus 1 অৰ্থাৎ আমি লিখিব পাৰো 15 plus 1 is equal to 16 অৰ্থাৎ 16 তম পদটো আছিল 78 কোৱেশ্চন নম্বৰ 42 দুটা সংখ্যাৰ পাৰ্থক্য আমাক দিয়া আছে 26 এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা হ'ব ধৰি ললো সংখ্যা দুটা x আৰু y এটা আমাক দিয়া আছে সংখ্যা দুটাৰ পাৰ্থক্য মানে হৈ গল বিয়োগফল তো x - y মানটো আমাক দিয়া আছে 26 আনহাতে আমাক দিয়া আছে এটা সংখ্যা আনটোৰ 3 গুণ ধৰি ললো x ৰ মানটো কি হয় y ৰ 3 গুণ এতিয়া আমি সংখ্যা দুটা উলিয়াব লাগে x ৰ মানটো আমি যদি আৰম্ভণিৰ সমীকৰণটোত বহাই দিও তেতিয়া হলে কি লিখিব পাৰো 3y - y is equal to 26 3y - y হৈ গল twice y is equal to 26 ইয়াৰ পৰা y মানটো যদি আমি উলিয়াও তেতিয়া হলে হ'বগে 26 divided by 2 is equal to 13 তো y মানটো পালো আমি 13 এতিয়া এই সমীকৰণটো যদি আমি y মানটো বহাই দিও তেতিয়া হলে x ৰ মানটো পাম তো y মানটো হ'বগে 3 into y অৰ্থাৎ 3 into 13 3 into 13 হৈ গল 39 x ৰ মানটো পালো 39 আৰু y মানটো পালো আমি 13 কোৱেশ্চন নম্বৰ 43 তলৰ কোনটো উক্তি শুদ্ধ সকলো বৃত্তই সৰ্বসম এটো হ'ব নোৱাৰে সকলো বৃত্তই সদৃশ হ'ব পাৰে all squares are similar সকলো বৰ্গ সদৃশ হয় সকলো বৰ্গ সদৃশ গতিকে আমি অপচনটো পাই গল শুদ্ধ অপচনটো সকলো সমদ্বিবাহু ত্ৰিভুজ সদৃশ সকলো সমদ্বিবাহু ত্ৰিভুজ সদৃশ নহয় ঠিক একেদৰে সকলো আয়ত সৰ্বসম নহয় সকলো আয়ত সৰ্বসম হ'ব নোৱাৰে কোৱেশ্চন নম্বৰ 44 -2 আৰু 7 শূন্যযুক্ত দিঘাত বহুপদটো হ'ব
আমি পাইছো যে যদি এটা সমীকৰণৰ মূল দুটা যদি আমি আলফা বিটা বুলি ধৰি লওঁ তেতিয়াহ'লে তাক এনেকৈ লিখিব পাৰোঁ x স্কয়াৰ মাইনাছ আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা হিচাপত এই বহুপদটোত যদি আমি মানখিনি বহাও আলফা আৰু বিটাৰ মানটো আমাক কি দিয়া আছিল আলফা মানটো ধৰি ললো -2 আৰু বিটাৰ মানটো ধৰি ললো 7 আলফা প্লাছ বিটাৰ মানটো হ'বগে -2 প্লাছ 7 ইজ ইকুৱেল টু 5 ঠিক একেদৰে আলফা ইনটু বিটাৰ মানটো হ'বগে -2 ইনটু 7 ইজ ইকুৱেল টু -14 এতিয়া ইয়াত যদি আমি মানখিনি বহাই দিওঁ x স্কয়াৰ মাইনাছ আলফা প্লাছ বিটাৰ মানটো পালো আমি 5 তো 5 ইনটু x প্লাছ আলফা বিটাৰ মানটো আমি পালো -14 হেনে যদি আমি সজাই কিনে লিখো x স্কয়াৰ মাইনাছ 5x প্লাছ ইনটু -14 শুদ্ধ অপচনটো হ'বগে C কোৱেশ্চন নম্বৰ 45 দুটা ৰৈখিক সমীকৰণ আমাক দিয়া আছে এই ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব যদিহে অসীম সংখ্যক সমাধান কেতিয়া থাকে যেতিয়া a1 by a2 is equal to b1 by b2 is equal to c1 by c2 হয় এতিয়া আমি যদি ইয়াতে অনুপাত কেটা উলিয়াও প্ৰথমতে আমি a1 by a2 অনুপাত উলিয়াও a1 by a2 কিমান হ'বগে a1 এৰ মানটো হৈ গ'ল 3 a2 মানটো হৈ গ'ল k ঠিক একেদৰে b1 by b2 যদি আমি অনুপাত উলিয়াও b1 এৰ মান হৈ গ'ল 2 আৰু b2 এৰ মানটো হৈ গ'ল 4 এতিয়া এই দুটা কি হ'ব লাগে সমান হ'ব লাগে a1 by a2 is equal to b1 by b2 অৰ্থাৎ a1 by a2 মানটো হৈ গ'ল 3 by k is equal to b1 by b2 মানটো হৈ গ'ল 2 by 4 এটা এটো 2 ৰে কাটিব পাৰি 2 ৰে এবাৰ 2 ৰে যদি 4 কাটো আমি কিমান বাৰ যাব দুবাৰ ক্ৰস মাল্টিপ্লিকেশন যদি কৰো k into 1 k is equal to 3 into 2 6 গতিকে k এৰ মানটো হ'ব লাগিব 6 okay thank you everyone